চৰাইদেউ জিলাৰ সোণাৰীৰ অসম নাগালেণ্ড সীমান্তৰ নাম তোলাৰ ব্যৱসায়ী মুছলেকুদ্দিন বৰভূঞাৰ মুক্তিপণ 25 লাখ টকা দাবী। অপহৰণ কৰা 4 দিনৰ পাছত ভিডিঅ' বাৰ্তাযোগে মুক্তিপণ হিচাপে 25 লাখ টকা অপহৰণকাৰীলৈ প্ৰেৰণৰ অনুৰোধ মুছলেকৰ। ঘৰ সম্পত্তি বিক্ৰী কৰি হলে টকা বিচাৰি অনুৰোধ। NACN অংমাই গোটে এই অপহৰণ কাণ্ড সংঘটিত কৰি নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰাইছে অপহৰণ কৰা মুছলেকুদ্দিন বৰভূঞাক। পৰা হইলে বি বিচাৰি কিনা হইলে বি যত পৰা হইলে মাটি বাড়ি বন্ধক দি কিনা কোনবাকে এগ্রিমেন্ট দি কিনা জ কৰি কিনা 25 লাখ তাহানকে মই ওয়ার্ড দিছে। এইটো আজি সাম পালে তাহানকে যি হইলে পৌঁছাই দিবে। পৌঁছাই দিলে তেতিয়া মইকে বি ছাড়ি দিব। তাহান বি বেশি দুখ আছে, আমাখান বি বেশি দুখ আছে। এইটো এনেকা দুখতে থাকা একদম দিগদারি আছে। যেনেকা হইলে বি বিচাৰি কিনা যত তত পৰা হইলে বি মাটি হইলে বি দোকান হইলে বি সব এগ্রিমেন্টে দি কিনা পয়সা লৈ কিনা যেনেকা হইলে বি তাহান হাতে পৌঁছাই দিবে 25 লাখ তো।